চামগুৰি সমষ্টিৰ কাঠপাৰা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। ভুৱা নথিপত্ৰৰে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ ৱাৰ্ড সদস্য আনোৱাৰ হুছেইনৰ বিৰুদ্ধে। অভিযোগ মতে ২ পত্নী আৰু ৩টা সন্তান থকাৰ পিছতো মাত্ৰ ২ সন্তানৰ তথ্য দাখিল কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আনোৱাৰ। আনহাতে প্ৰাৰ্থীগৰাকীৰ দ্বিতীয় পত্নীৰ নামতো চৰকাৰী আঁচনি লাভ কৰাৰ তথ্য আছে বুলি সদৰি কৰে অভিযোগকাৰীয়ে। অসম পঞ্চায়ত আইন ১৯৯৪ ১১১ ধাৰা ৬২ বিধি উলংঘা কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ উঠিছে আনোৱাৰৰ বিৰুদ্ধে। নিৰ্বাচনৰ পূৰ্বে শিঙিমাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, জিলা আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াৰ হাতত পৃথকে অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। ঘটনাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে অভিযোগকাৰীয়ে। যোৱা পঞ্চায়ত নিৰ্বাচনত কাঠপৰা পঞ্চায়তৰ ২ নম্বৰ ৱাৰ্ডৰ অভিযোগ এটা আপোনালোকক জনাবলৈ কাৰণে মাতিছোঁ। কিন্তু কথা হৈছে চৰকাৰী গাইডলাইন মতনে যে আমাৰ চৰকাৰে যিটো এটা গাইডলাইন দিছিল যে ৩জন ল'ৰা ছোৱালীৰ ওপৰত থাকে 2জনৰ ওপৰত থাকিলে ইলেকশ্যন খেলিব নোৱাৰিব আৰু চৰকাৰী অনুদান পোৱাটো পালেও ইলেকশ্যন খেলিব নোৱাৰিব আৰু তেনেকুৱা ধৰণৰ গাইডলাইন এটা দিছিল। কিন্তু আমাৰ ইয়াত ২ নম্বৰ ৱাৰ্ড মেম্বাৰৰ সদস্যজনে ইয়াত চৰকাৰী গাইডলাইন উলংঘা কৰিছে। ১ নম্বৰ কথা হলো তাৰ 2জনী মাইকী 3টা ল'ৰা ছোৱালী। নাম কি তেখেতৰ? কেণ্ডিডেটৰ নাম হ'ল আনোৱাৰ হুছেইন। কেণ্ডিডেটজনৰ নাম আনোৱাৰ হুছেইন। এইটো অভিযোগটো যেদিন সি নমিনেশ্যন দিছে, আমিতো চৰকাৰী ৰুল গাইডলাইন মতন আমি জানো আৰু আমি শুনি পেলাই যেদিন নমিনেশ্যন দিছে সেইদিন আমি ভিডিঅ' লাউকা ব্লকত য'ত নমিনেশ্যন দিছে তাত মাৰিব দিয়া হ'ল। কমপ্লেইন দিছিলে, লিখিত কমপ্লেইন দিছোঁ। আমি কোনো বিচাৰ পোৱা নাই বা কোনো হেৰি পোৱা নাই। কাজ সত্যাচাৰী চলি আছে তাত। তাৰপিছতে নগাঁও উপায়ুক্ত মহোদয়ৰ ওচৰত গ'লোঁ। উপায়ুক্ত মহোদয়ৰ অফিচৰ পৰা আমাক কৈছে যে এইটোতো আমাৰ হেৰিত নহয়, আপোনালোকে ইলেকশ্যন অফিচত যাওক। আমি ইলেকশ্যন অফিচত গ'লোঁ। ইলেকশ্যন অফিচত গৈ পেলাই স্মাৰকপত্ৰ দিলোঁ। নিৰ্বাচনী বিষয়া যিজন আমাৰ চামগুৰি সমষ্টিৰ অবজাৰভাৰ তাৰ হাতত দিলোঁ। সি ৰিচিভ শ্লিপটো মোৰ হাতত আছে। ৰিচিভ কৰি পেলাই ৰাখিছে। তাতো আমি একো নাপালোঁ। কাউণ্টিঙৰ দিন যেদিন মানে কাউণ্টিং হ'ল সেইদিন আমি নিজে গৈ পেলাই DC উপায়ুক্ত মহোদয়ৰ হাতত আমি নিজে হাতে দিলোঁ। তেতিয়াও নাপালোঁ, একো হেৰি নাপালোঁ, উত্তৰ নাপালোঁ। এতিয়া আমি বাধ্য হৈছোঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপি পেলাই চাম উচ্চ ন্যায়ালয়ে যি বিচাৰ কৰে। তেওঁলোকে যিসমূহ তথ্য দিছে ভুৱা তথ্য দিছে নেকি? ভুৱা তথ্য, সঠিক ভুৱা তথ্য দিছে। কাৰণ তাৰ 3জনী ল'ৰা ছোৱালী, 3টা ল'ৰা ছোৱালী, 2জনী মাইকী আৰু চৰকাৰী অনুদান পাইছে তাৰ সৰু মাইকীৰ নামত। নিজে চৰকাৰী ঘৰ পাইছে, কাৰণ নিজৰ নামত চৰকাৰী ঘৰ পাইছে। নীতি নিয়ম উলংঘা কৰি তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াইছে। নীতি নিয়ম উলংঘা কৰি সি প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু এইটো কাজ সত্যাচাৰী হৈছে। যদি তদন্ত কৰে তদন্তত ওলাই যাব। কি আদালতৰ দ্বাৰস্থ হ'ব? উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আপোনালোকে বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা আৰু ৰহস্য কি বুলি ভাবিছে? এইটো কিবা মানে তাৰ মানে কিবা হেৰি আছে। মানুহজনৰ ফাৰ্ষ্টত কংগ্ৰেছৰ হেৰি আছিল, কংগ্ৰেছৰ হৈ পেলাই খেলি পেলাই যেতিয়া মানে জিকি গৈছে, জিকি যোৱাৰ পিছতে এতিয়া আমাৰ বিজেপিত মানে জইন কৰি পেলাইছে। সি ভাবিছে যে আগত কংগ্ৰেছৰ মানে হেৰি হৈ গৈছিল, ৰকীৰ দম্বলি মাৰি মানে ৰকীৰ হেৰিত জিকি পেলাই এতিয়া মানে ধৰি লওক এই বিজেপিত জইন কৰিছে। বিজেপিত জইন কৰা নাই, কিন্তু আমাৰ বিজেপিৰ মানে যিজন প্ৰেচিডেণ্টৰ প্ৰাৰ্থী বা আমাৰ বিজেপিৰ মেম্বাৰবিলাক সিহঁতৰ লগত মানে একেলগত ফুৰি আছে। বিজেপিৰ ফালে তেওঁক আমি উচ্চ ন্যায়ালয়ৰ কাষ চাপিম। আইনগত যিটো হয় সেইটো আমি চাম। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।